যে স্করপিও দুখন যে এক্সিডেন্ট হৈছিল এই জায়গাখিনিতে এক্সিডেন্ট হৈছিল এপানতে ইউট্রান লৈছিল যিখন বগা স্করপিও আছিল বর্তমান এফালে আহি বহুখিনি দূর পালো মানে ক্ষেত্রী পালো বর্তমান আর ক্ষেত্রী বর্তমান জাস্ট ব্রিজখন পার করলো 16, 17, 18 জানুয়ারি 2025 এটাই হব জোনবিল মেলা আরম্ভ দেখছি না মই জীবনত না ইমান বছর আইলো মরিগাঁও কিন্তু মই জীবনত থাকি পোৱা নাছিল মরিগাঁও এই প্রথম থাকলো সেইকাৰণে অলপমান মর্নিং সকলকে আর স্বাগতম জানাইছো মোর অন্য এটা বঢ়িয়া ভিডিওত লাগি বহুত দিনৰ মূৰত একচুয়ালি মই গুৱাহাটীত থাকাৰ কাৰণে আছিলো আৰু আপোনালোকক দহলৈ কালি কাৰ্নিভেল মানে ব্ৰহ্মপুত্ৰ পাৰত যে চলি আছে ব্ৰহ্মপুত্ৰ কাৰ্নিভেল হৈ গ'ল ৰাতিপুৱা আৰু বঢ়িয়াকে ওলাই আহিলো কামক যোৱাৰ কাৰণে মই আজি যাই আছো মৰিগাঁও তো কেনকেনো যাওঁ মৰিগাঁও আৰু এতিয়া টাইম হ'ল 8:30 তো বঢ়িয়াকে ৰোড শ্ব'টো ওলাই দিছি আৰু বঢ়িয়াকে গুচি যাওঁ বলক মৰিগাঁওক লাগি আৰু এই যে স্কৰপিও দুখন যে এক্সিডেন্ট হৈছিল এই জায়গাখিনিতে এক্সিডেন্ট হৈছিল এপানতে ইউট্ৰান লৈছিল যিখন বগা স্কৰপিও আছিল কলাখান হেপাগুৰ পৰা আহি আছিল আহি পুৰা মাৰি না এফালে পুৰা একদম ফ্লাইঅভাৰত মাৰি দিছিল এখন ফ্লাইঅভাৰ দেখা পাইছিলে আপোনালোকে আৰু এই ফ্লাইঅভাৰ এইগিলাখন ভাঙিয়ে আছে এতিয়া বৰ্তমান দেখিয়ে নাই মানে এখন ফ্লাইঅভাৰৰ ওচৰতে হৈছিল এতিয়া লেকচাৰ বহুত হ'ল আৰু বেছি লেকচাৰ মাৰি থাকিলেও নহ'ব না যিহেতু কাম আছে মৰিগাঁৱত যে বহুখিনি কাম কৰিব লগা আছে বহুত জাগা এক্সপ্ল'ৰ কৰিব লগা আছে তো ভিডিঅ'টো আপোনালোকে বঢ়িয়াকৈ স্কিপ নকৰাকৈ চাই যায় এতিয়া বৰ্তমান মই যাই আছোঁ পুৰা জিএছ ৰোডেদি মানে অলপ আগতে আছে খানাপাৰা আৰু খানাপাৰা পাই যাম পাই কিনে বঢ়িয়াকৈ গুচি যাম নগাঁও ৰাস্তাত আৰু নগাঁও ৰাস্তা দি পুৰা বঢ়িয়াকৈ যাৱাৰ আগতে না তেলটো ভৰাই ল'ব লাগিব কাৰণ তেলটো মই ইয়াতে ভৰাইছিলোঁ ইয়াতে মই সিমান এটা ভৰাই লোৱা নাই কি কাৰণত মৰিগাঁও পাব লাগিলে না আৰু তেল ভৰাব লাগিব গতিকে মই মেঘালয়ত তেল ভৰাম যিহেতু তাতে অলপমান দামটো কম নহ'লে বঢ়িয়াকৈ পাহাৰৰ একা বেকা ৰাস্তা পাই গ'লোঁ মানে আমাৰ যোৰাবাটৰ যিখিনি ৰাস্তা না সেই ৰাস্তাখিনি পাই গ'লোঁ আৰু এই ৰাস্তাখিনিত নে অলপমান শ্বিলঙৰ ফিলিংটো পাই মানে শ্বিলং লাগে আৰু দেখছি না পুৰা আগে পুৰা বাইক যাই আছে স্কুটি যাই আছে আৰু একদম বঢ়িয়াকৈ টাৰ্ণিং লৈ যাই আছোঁ অলপ আগতে পাই যাম গণেশ মন্দিৰ তো গণেশ মন্দিৰত বঢ়িয়াকৈ তেলটো ভৰাম গণেশ মন্দিৰৰ অপজিটতে এটা পেট্ৰল পাম্প আছে সেইটোত অলপমান ভৰলি মানে সুবিধা হয় কি কাৰণত ব্ৰিজখনৰ তলেদি না এটা ফুটা আছে ফুটাটো দি সোমাই যাই কিনে বঢ়িয়াকৈ তেলটো ভৰাই ল'ব পাৰি গণেশ মন্দিৰৰ এই চাইডত মই সোমাই দিলোঁ আৰু সোমোৱাৰ লগে লগে দেখছি না এই সুধিলাকে না নামডাল তোমাৰ নাম কি আৰে ভাই মোৰ নামটো কৈ এতিয়া মাক গৰম হৈ গৈছে আৰু কি ক'ব নকওঁ যা নকওঁ আৰু এফালে বঢ়িয়াকৈ পেট্ৰল পাম্প পাই গ'লোঁ আৰু তেল ভৰৰ কাৰণে বুঢ়াকৈ ডিক্লাৰেশ্যন দি দিলোঁ আৰু এফালে বুঢ়া তেল ভৰৰ মই দেখছি না থকা নাই খোলা নাই এতিয়াক লাগি মানে ভিডিঅ' কৰা হেৰিতে আৰু এফালে পুৰা মাৰি আছে দেখছি না 600 কিমান হ'ব 680 টকাত তেল ভৰি লওঁ বৰ্তমান আৰু মৰিগাঁও যাই পেলাই ভৰবা লাগবো চাই লওঁ এখানিদি কিমানমান যাই পাই এইফালে দেখছি না গণেশ মন্দিৰ পাই গ'লোঁ আৰু গণেশ বাবাক আপোনালোকে বঢ়িয়াকৈ এটা সেৱা কৰোঁ মই এটা বঢ়িয়াকৈ সেৱা কৰোঁ কাৰণ এই গণেশ বাবাই আমাক গোটেইখিনি জীৱন ৰাখবা লাগব তাৰমানে আৰু যিহেতু মই বাইক লৈ যাই আছোঁ অলপমান ভালে যাতে যাই পাওঁ ভালে যাতে আহি পাওঁ আৰু এফালে বৰ্তমান পাই গ'লোঁ যোৰাবাট মানে যোৰাবাটৰ এতিয়া বৰ্তমান ব্ৰিজৰ কাষে যাই আছোঁ আৰু এতিয়া কাষে মানে একদম চিধে যাব লাগিব আৰু শ্বিলং যাব লাগিলে নে এই ফুটাৰ তলেদি সোমাই যাব লাগে এইটো যি এইটো ৰাস্তাদি সোমাই গ'লে শ্বিলং পোৱা যায় আৰু এতিয়া বৰ্তমান মই যিহেতু যাই আছোঁ মৰিগাঁও তো যাব লাগিব মই চিধাই বঢ়িয়াকৈ যাই আছোঁ মৰিগাঁও অভিমুখে আৰু বৰ্তমান এফালে আহি বহুখিনি দূৰ পালোঁ মানে ক্ষেত্ৰী পালোঁ বৰ্তমান আৰু ক্ষেত্ৰী বৰ্তমান জাষ্ট ব্ৰিজখন পাৰ কৰিলোঁ পাৰ কৰি এতিয়া লাগি গ'ল ভোক তাৰমানে কি ক'ব আৰু ৰুটি খাই লওঁ বঢ়িয়াকৈ আৰু মৰিগাঁও টাউন পাবাই আছে আৰু এফালে এখন হোটেল আছে বঢ়িয়া আৰু এতিয়া বঢ়িয়াকৈ খাব লাগে তাড়াতাড়ি আৰু যাব লাগে মানে কাম বহুতখিনি আছে আজি ভিডিঅ'টো বেছি কৰি থকা নাই যিখিনি মেইন পাৰ্ট সেইখিনি ভিডিঅ' কৰিম আৰু আপোনালোকক পুৰা দুখৰ কাৰণে চেষ্টা কৰিম আৰু এফালে আহি গ'ল ৰুটি দেখিছে না কি বঢ়িয়াকৈ দিছে চাটনিখন না কি মজা লাগছে জলপাই চাটনি দিছে আৰু এখনে হোটেল সৰু সুৰা হোটেল টকা আৰু হৈ গ'ল এফালে খোৱা কমপ্লিট আৰু এতিয়া বঢ়িয়াকৈ হেলমেট পিন্ধিব লাগে আৰু মজাকৈ যাব লাগে মৰিগাঁও অভিমুখে বেছি কৰি নাকটো কাম বহুখিনি আছে চালে আৰু এফালে বৰ্তমান আহি পাই গ'লোঁ মই জাগিৰোড মানে জাগিৰোড অলপ আগতে আছে মেইন পইণ্টটো এতিয়া বৰ্তমান জাগিৰোড মেইন পইণ্টটোৰ পৰা না মই সোমাই দিব লাগিব ডাইৰেক্ট লেফ্ট চাইড মানে মৰিগাঁও ৰোড সেইটোৱে চিধাই গ'লে মানে নগাঁও পোৱা যায় আৰু মৰিগাঁও ৰোডত সোমাইয়ে পাই গ'লোঁ বৰ্তমান নতুনকৈ বনোৱা ফ্লাইঅভাৰখন আৰু এই ফ্লাইঅভাৰখনৰ ওপৰত না মই প্ৰথম মানে ফাৰ্ষ্ট টাইম বাইক চলাই আছোঁ এখন বনাই থাকোঁতে দেখা পাইছিলোঁ কিন্তু এতিয়া বৰ্তমান নতুনকৈ উঠিলোঁ আৰু বঢ়িয়াকৈ যাই আছোঁ আগবাঢ়ি আৰু দেখছি না কি মজা বনাইছে মানে এইখিনি অলপমান লাম্বা আছে দিয়ক মানে এই জেগাখিনিত ৰেলৱে ট্ৰেক 2টা 3টা মান আছে সেইটো কাৰণে অলপমান লাম্বাকৈ বনাব লগা আছে আৰু এতিয়া বৰ্তমান পুৰা যাই আছোঁ মৰিগাঁও টাউন অভিমুখে আৰু বৰ্তমান এফালে আহি পাই গ'লোঁ জোনবিল মানে জোনবিল মেলা আৰম্ভ হ'বই আৰু জানুৱাৰী মাহত জোনবিল মেলা আৰম্ভ হ'ব এইটো হৈছে মেইন গেট এই ৰাস্তাটোতে সোমাই যাব লাগিব জোনবিল মেলাত দেখি 16, 17, 18 তাৰিখ চাগে
ইয়াতে সাইনবোর্ড নাই বাৰু কিন্তু 16-17-18 জানুৱাৰী 2025 এটাই হ'ব জোনবিল মেলা আৰম্ভ দেখছি না চাবা ইমদক আপোনালোকে কোনে কোনে চাবা আহে মোক এটা কমেন্ট কৰি বঢ়িয়াকে জনাই দিব হয়তো মোৰ লগতো আহি যাব পাৰিবা পাৰে আৰু এফালে এতিয়া বৰ্তমান যাব লাগিব এফালে আছে মৰিগাঁও টাউন মৰিগাঁৱৰ মানুহখিনিৰো অলপমান উশাহৰ অৱতৰণ হ'ব ৰ'ব মানে এই যে দলংখান সেই দলংখান এতিয়া বৰ্তমান বনাই আছে কমপ্লিট হ'ব কণ্ডিশ্যন আৰু এখন দলঙত না বিৰাট দিগদাৰ তাৰমানে এটা চাইডৰ পৰা গাড়ী এলি এটা চাইডে ৰাখি দিয়ে তাৰমানে ঠেক না দলংখান ব্ৰিটিছৰ দিনৰে দলং আৰু বৰ্তমান মই আহি সোমাই গ'লো মৰিগাঁও টাউনত ফাইনেলি পুৰা একদম বঢ়িয়াকৈ এণ্ট্ৰি কৰি দিলোঁ আৰু টাউনত সোমোৱাৰ লগে লগে এই আহিল নে এখন মানে কি ক'ব আৰু তোমাৰা নাম কিয়া হে তোমাৰা নাম কিয়া হে লাগিলে তাৰমানে এনি টাইম নাম ডালে সুধি থাকোঁ তাৰমানে আৰু নাম আৰু কিমান কম হে থৈ কিবা মানে ক'বাৰ কিবা হৈ গৈছে অকণমান গয়া আৰু বৰ্তমান পুৰা চিধা চিধি ভিতৰ সোমাই আহিলোঁ কোৰ্টটোৰ ভিতৰক লৈ যাই আছোঁ এতিয়া বৰ্তমান কোৰ্টটোতে অলপমান কাম আছে কামখিনি কৰিম আৰু বঢ়িয়াকৈ গুচি যাম মানে কিছুমান গাঁৱত যাব লগা আছে আৰু কাম আছে গাঁৱৰ ভিতৰে ভিতৰে আৰু এফালে গম পালোঁ যি সোণালী জয়ন্তী আছে 28 ডিচেম্বৰ 2024 তাৰিখে মানে মৰিগাঁও কোৰ্টটোৰ উকিল সন্থাৰ না 50 বছৰ হ'ল এই 50 বছৰৰ সোণালী জয়ন্তী পাতিব এই হৈছে কোৰ্টটোৰ কমপ্লেক্সটো আৰু ইয়াতে খেলা পাতে আৰু এফালে ওলাই আহিলোঁ টাউনৰ পৰা ওলাই আহি বৰ্তমান গাঁৱৰ ভিতৰে ভিতৰে সোমাই আছোঁ আৰু দেখছি না গাঁৱটো মানে কি আৰু পথাৰ চথাৰ গোটেইখিনি উদং হৈ গৈছে আৰু আজিকালি কিন্তু ৰাস্তা ঘাট ভাল হৈছে দিয়ক মৰিগাঁওটো মানে ৰাস্তা বেয়া ৰাস্তা বুলি ক'ব নোৱাৰি আৰু মৰিগাঁও চব মানে প্ৰায়ভাগ জাগাই আৰু ধুনীয়া আৰু ৰাস্তা ঘাটগিলা আৰু একদম বঢ়িয়া বঢ়িয়া গাঁৱৰ মাজেদি গাঁৱৰ নাজাৰাৰ মাজেদি যাই আছোঁ মোৰ কাম কৰাৰ কাৰণে দেখছি গাইছ মৰিগাঁৱত কাম কৰিব আহি কি বাহুতলে ঘূৰিব লগা আছে এই হৈছে মোৰ জীৱন কি কৰিব মোৰ দৰে কিন্তু ব্লগাৰ নাই দিয়ক দুনিয়াত অসমত নাপায় আপোনালোকে মোৰ দৰে ব্লগাৰ কি ক'ব এনেকৈ ঘূৰি ফুৰি মোৰ জীৱন ভাই হৈছে আৰু এফালে নাজানা চাকে বাও কি মজা লাগছে ন বেহাৰৰ ফুলগিলা মানে বঢ়িয়াকৈ ফুলছে আৰু বেহাৰগিলা একেতে দিন আৰু এনাই দিয়কচোন পুৰা বেহাৰ হৈ থাকে পথাৰগিলা A few moments later. আৰু বৰ্তমান এফালে লাগি গ'ল মোৰ ভোক আৰু আহি গ'ল বৰ্তমান ফ্ৰাইড ৰাইচ মানে চিকেন ফ্ৰাইড ৰাইচ আছোঁ বৰ্তমান মই হাবি বৰংগাবাৰী আৰু হাবি বৰংগাবাৰী হৈছে মিকিৰ ভেটা থানা আণ্ডাৰতে পৰে মানে মৰিগাঁও ডিষ্ট্ৰিক্টতে আৰু এই হৈছে মেইন চক হাবি বৰংগাবাৰীৰ ৰ'ব আপোনালোক অলপমান বঢ়িয়াকৈ দেখি আছোঁ আৰু দেখছি না এইটো হৈছে মেইন চাৰিআলি চক হাবি বৰংগাবাৰীৰ চক মানে এইটো ৰাস্তা দিয়ে মইৰাবাৰী যাব পাৰি আৰু এইটো ৰাস্তা দিয়ে মৰিগাঁও নগাঁও চব যাব পাৰি আৰু এফালে আহি বৰ্তমান পাই গ'লোঁ নগাঁও মৰিগাঁৱৰ যিটো মেইন ৰাস্তা এই মেইন পইণ্টটো পাই গ'লোঁ আৰু এইটো ৰাস্তা দিয়ে যায় নগাঁও এতিয়া বৰ্তমান মই নগাঁৱৰ ফালে যাই আছোঁ মানে 12 পূজীয়া বুলি জেগা এটা আছে সেই 12 পূজীয়াক লাগি যাই আছোঁ বৰ্তমান মজাকৈ উঠি দিলোঁ নগাঁও যোৱা যিটো ৰাস্তা সেই ৰাস্তাটো পাই গ'লোঁ এতিয়া বৰ্তমান যাই আছোঁ মই ৰহাৰ ফালে ৰহা যাব লাগিলে নে এফালে অলপ আগতে পাই যাম 12 পূজীয়াৰ পৰাই ৰাইট চাইডে সোমাই যাব লাগিব ৰহাৰ ফালে আৰু এফালে দেখাই পাইছে আপোনালোকে নলতলি আছে 62 নলতলি মানে হৈছে এই তেজপুৰ যোৱা ৰাস্তাৰ কাষতে দিয়ক আৰু নগাঁও 24 আৰু এইটো হৈছে মেইন ৰাস্তা মজা আৰু এফালে বৰ্তমান আহি মই 12 পূজীয়া পাওঁ কণ্ডিশ্যন হৈছে মানে অলপমান আগত আছে আৰু 12 পূজীয়া প্ৰায় 1 কিলোমিটাৰমান আৰু এফালে দেখাই পাইছে আপোনালোকে ৰহা আছে 7 কিলোমিটাৰ মানে 12 পূজীয়াৰ পৰাই ৰহা 7 কিলোমিটাৰ হৈ ৰাইট চাইডে সোমাই যাব লাগে আৰু এতিয়া বৰ্তমান সেই আগত যিটো চক দেখা পাইছে সেইটোৱে হৈছে 12 পূজীয়াৰ মেইন চক আৰু ৰহা ৰাস্তাটো দিয়ে না অলপমান সোমাই আহি পেলাই আকৌ সোমাই দিলোঁ বৰ্তমান গাঁৱৰ ভিতৰে আৰু এফালে না ৰহা নগাঁও মৰিগাঁও গোটেইখিনিত মানে গাঁৱৰ ভিতৰে মোৰ কিছু ঘূৰোৱা গৈছে দিয়ক মানে কি ক'ব আৰু উপায় নাই কাম কৰালেতো আৰু ঘূৰিবই লাগিব দিয়কচোন আৰু কামো আজি গোটেইখিনি কমপ্লিট নবহে তাৰমানে কি অলপমান সেই আৰু লাহে কামবিলাক কৰিব লগা আছে আৰু দিনটোতো জানেই না কাইটিয়া গোটা কৰোঁতে গুচি যায় আৰু বৰ্তমান ৰহা কটগুৰি বুলি জেগা এটাত আছোঁ ইয়াতে মোৰ অলপমান কাম আছিল কামখিনি কৰিলোঁ কৰি পেলাই এতিয়া বৰ্তমান মৰিগাঁৱত আৰু যাই আছোঁ আজি মৰিগাঁৱতে থকা হ'ব কাৰণ কাম গোটেইখিনি ক্লিয়াৰ নহ'ল কি কাৰণত এই না দিনটোও খাটা কি কৰিব আৰু পেই নাই আৰু ইয়াতে এটা বেলেগ ধৰণৰ বস্তু দেখা পালোঁ মানে এই পথাৰখনত না দেখছি না ধানগিলা কি ৰকম থৈ দিছে তাৰমানে এই পথাৰখন বোলে পানীয়ে নুশুকাই মানে চবেই তাৰমানে এনেকৈয়ে ধানগিলা কাটিব লাগে এই আৰু ধুনীয়া কি ক'ব অৱস্থা আৰু এফালেও আছে পথাৰত পানীয়ে পানী তাৰমানে পথাৰখনত পানী মুঠেই নকমে বোলে
কিবা কাৰণত আৰু এতিয়া বৰ্তমান মই এফালে যাব লাগিব এফালে গেলি পাই যাম মই 12 পূজা আৰু 12 পূজাৰ পৰা ডাইৰেক্ট সিধে গুচি যাম মৰিগাঁও টাউন তো চলো ফাইনালি আহি পাই গেলো মই হোটেল ৰুম আৰু বঢ়িয়াকে লৈ ললো ৰুম এটা তাৰমানে কি এই ঠাণ্ডাৰ দিনত না ইমান কষ্ট কৰি যাব নোৱাৰি তাৰমানে মই জীৱনত না ইমান বছৰ আহিলো মৰিগাঁও কিন্তু মই জীৱনত থাকি পোৱা নাছিলো মৰিগাঁৱত এই প্ৰথম থাকিলো সেইকাৰণে অলপমান হোটেলখন বিচৰান্তে না অলপমান কষ্ট হৈছে কি কৰিব উপায় নাই আৰু ঠাণ্ডা যিহেতু পৰছি না থাকাটোৱে ভাল কাৰণ কালিতো আৰু কাম আছেই যদি কাম থাকিলেও গৰমৰ দিন হলিতো গুচিয়ে গেল হয় কাৰণ যিখিনি ইয়াতে পইচা ভৰিব লগা হৈছিলে মোৰ তাৰমানে গাড়ীত তেলে নাযায় তো সেয়ে আৰু কথা নাই দিয়ক যে নহওক ভিডিওটো যদি ভাল লাগিল অলপ লাইক চাইক কৰি দিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব তো কৰি দিব তো আজি এল্লো টাটা বাই বাই গুড বাই